৩০টাতকৈও অধিক জাতীয় আৰু জনজাতীয় সংগঠনৰ খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব সুৰক্ষাৰ দাবীত ঐতিহাসিক শিৱসাগৰত তীব্ৰ গণপ্ৰতিবাদ। পুনৰ অসমীয়া জাগিছে। অসম আৰু অসমীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত ৩০টাতকৈও অধিক জাতীয় সংগঠনৰ ৰাজপথত প্ৰতিবাদ। অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীৰ সংগঠন অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষিত হ'ব লাগিব। আমি হাতত লৈছিলোঁ এই কাৰ্যসূচীত আজি আমি গুৱাহাটীৰ পৰা সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ ফালৰ পৰা এটা সজাতি দল আপোনালোকৰ মাজত উপস্থিত হৈছোহি। গতিকে আমি ক'ব বিচাৰোঁ যে আমি আজি প্ৰতিবাদ কৰিছোঁ খিলঞ্জীয়া আমাৰ নিজৰ যি অসমীয়া জাতিটোৰ প্ৰতি আমি প্ৰতিবাদ কৰিবলগীয়া আছে নিজক লৈ। গতিকে আমি এইটো বহুত ডাঙৰ কথা। গতিকে আমি আশা কৰিম আমাৰ যি আন্দোলন আমি হাতত লৈছোঁ এই আন্দোলন অসমৰ গাঁৱে ভূঞে আমি সকলোতে আমি বিয়পাই দিব লাগিব, যাতে আমাৰ অসমীয়া জাতিটো আমি কি অৱস্থাত আছোঁ, আমি পৰৱৰ্তী যদি এনেকৈ থাকোঁ হাত সাৱটি থাকিলে আমাৰ ভৱিষ্যত কি হ'ব। গতিকে আমাৰ আন্দোলন আজিৰ পৰা আৰম্ভ হৈছে। আজিৰ পৰা আৰম্ভ কৰি আমি পৰৱৰ্তী আমি যি গুৱাহাটীত এটা ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী ল'ম বুলি আমি সেইদিনা আমি গুৱাহাটীতে আলোচনা কৰিছিলোঁ। গতিকে আমি আশা কৰিম আজি এই আন্দোলনৰ যোগেদি অসমৰ যি বৰমূৰীয়াসকল আছে আমি তেখেতসকলক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যি আমাক এই কিছুমান প্ৰলোভন দি আমাক বাৰে বাৰে ঠগি আহিছে, 6 জনজাতি জনগোষ্ঠী জনজাতিকৰণ দি আপোনালোকে নিৰ্বাচনী পাক মুহূৰ্তত আপোনালোকে দিন বুলি আপোনালোকে ঘোষণা কৰি আপোনালোকে নিৰ্বাচনী দিন পাৰ কৰি নিজৰ গাদী দখল কৰিছে। কিন্তু আপোনালোকে এইবাৰ কিন্তু আপোনালোকে সেইটো আমি হ'বলৈ নিদিম। যিহেতু আজি কংগ্ৰেছ চৰকাৰ হওক, AJP চৰকাৰ হওক, আজি বৰ্তমান চলি থকা BJP চৰকাৰে হওক, তেখেতলোকে বাৰে বাৰে আমাক কৈ আহিছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব, আপোনালোকক আমি জনজাতিকৰণ কৰিম। কিন্তু আপোনালোকে দেখিছে আজি বাৰে বাৰে আমাক ঠগি আহিছে, জনজাতিকৰণ হ'ব বুলি কয়। এইটো ন্যায় পৰ্যায়লৈ নি কিনে আমাক আগুৱাই ওলমাই থৈ ৰাখে, আমাক ওলমাই আমাক তেনেকৈ ৰাখি আজি অসমীয়া জাতিটো ওলমাই পেলাইছে। গতিকে আমাৰ যি আমাৰ দাবী যি দাবী আমি অসম চৰকাৰে মানিবই লাগিব। যদি নামানে 2026 চনত ইয়াৰ আমি হাতে কামে আমি দেখাব লাগিব। যিহেতু আমাৰ ভূমি অধিকাৰ আজি আমি এটুকুৰা মাটি, আমাৰো কিছুমান ভুল আছে কাৰণে আজি আমাৰ এই অৱস্থা হ'বলগীয়া হৈছে। দাবীসমূহ উল্লেখ কৰে। খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব সুৰক্ষাৰ বাবে শীঘ্ৰে অসমত এখন শক্তিশালী ভূমি আইন প্ৰণয়ন কৰা, যাৰ জৰিয়তে অসমৰ মাটি কিনা বেচা কৰাৰ অধিকাৰ কেৱল মাত্ৰ অসমৰ খিলঞ্জীয়া মানুহৰ হাতত থাকিব। দ্বিতীয়টো, অসমৰ 6 জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি অসমক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰা। তৃতীয়টো, অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে 1951 চন কৰা। চতুৰ্থটো, তৎকালীনভাৱে অসমত থকা অবৈধ বাংলাদেশী নাগৰিকসকলৰ চিনাক্তকৰণ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি অসমৰ পৰা বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰা। পঞ্চমটো, অসমত অতি শীঘ্ৰে আন্তঃৰাজ্যিক পত্ৰৰ ব্যৱস্থা কৰা। দাবী উল্লেখিত স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী আৰু উপায়ুক্তলৈ প্ৰেৰণ। এই অনুষ্ঠানত সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সভাপতি জয়ন্ত গগৈয়ে অসম আৰু অসমীয়া ৰাজনৈতিক শিক্ষা আৰু ক্ৰীড়া ভূমিৰ অধিকাৰ অসমীয়া খিলঞ্জীয়াৰ অস্তিত্বৰ সুৰক্ষাৰ ওপৰত ভাষণ প্ৰদান কৰে। ৰাজ্যত পৃথিৱীৰ যিকোনো প্ৰান্তৰ পৰা মানুহ আহি পেলাই ইয়াত নিগাজিকে থাকিব পাৰে। ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত এখনেই দেশ আছে, এখনেই ৰাজ্য আছে, যিখন ৰাজ্যৰ মানুহে অন্যান্য যিকোনো মানুহক তেওঁলোকে আঁকোৱালি ল'ব পাৰে, তেওঁলোকক ভাতৃত্ববোধেৰে তেওঁলোকক নিজৰ কৰি ল'ব পাৰে। অসমীয়া সংস্কৃতিটোৱে তেনেকুৱা এটা চহকী সংস্কৃতি আৰু সকলোকে সাঙুৰি লোৱা এটা সংস্কৃতি। এইখন অসমত জন্ম লৈছোঁ, আমি ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ, আমি ইয়াত পাবই লাগে আমাৰ অধিকাৰ। আজি আমাৰ এনেকুৱা এটা অৱস্থা হৈছে যে আজি আমি ভূমিৰ কাৰণে মাতিব লগা হৈছে। অসমৰ এই কেইখন বাই
ধনী ৰাজ্য যিকেইখনত ইতিমধ্যেই পাৰপত্ৰৰ ব্যৱস্থা আছে, কিন্তু অসমত পাৰপত্ৰৰ ব্যৱস্থা নাই। যেন একেবাৰে জেওৰা নোহোৱা এখন ঘৰ, য'ত যি মন যায় আহিছে, যি মন যায় যি কৰিছে গৈছে, তাত কোনো আপত্তি নাই। যদি আপত্তি কৰিবলৈ গৈছে, হয় আপুনি জেলৰ ভাত খাব লাগিব, নহ'লে আপোনাক নটিচ দি মতা হ'ব যে আপুনি বন চাইন কৰক ৰাতিটোৰ ভিতৰত। এনেকুৱা বহুত বন চাইন কৰিবলৈ আমালৈ আহিছে, আমি এইবিলাক পাইছোঁ। দ্বিতীয়তে, অলপ আগত লাচি থানাৰ এজনে কৈছে যে যিটো বিহাৰী সম্প্ৰদায়ৰ কথা, ইতিমধ্যে আমাক বিহাৰী সম্প্ৰদায়ৰ আমাৰ ইয়াত অনুষ্ঠান দেখিছোঁ, পিণ্টুহঁত আছে, কিন্তু ইয়াৰ পিছত তেওঁলোকে এটা ষ্টেটমেণ্ট দিছে যে তেওঁলোকৰ ফালৰ পৰা তেনেকুৱা একো হোৱা নাছিল। যদিওবা সেই কথাটো বহুত বেছি ওপৰ হৈছে, কিন্তু হ'লেও বহুত ক্ষেত্ৰত কিন্তু যিসকল অনা অসমীয়া তেওঁলোকে সুবিধা পালে আমাক যে তললৈ নিব খোজে, এই কথাটো কিন্তু নুই কৰিব নোৱাৰি। গতিকে আমি সকলোৰে লগত মিলি থাকিম, এইটো কোনো ইয়াত দ্বিমত নাই, কিন্তু ক'ৰবাত যে আমাক তললৈ নিব খোজে এই কথাটো আমি জনা উচিত। আৰু আমি এলেহুৱা জাতি বুলি অলপ আগত কোনোবাই ক'লে, মই অকণমান শুনিছিলোঁ, মই তেওঁক ঠিক ধৰিব পৰা নাই। এলেহুৱা জাতি নহয় আচলতে, আমি আচলতে খুব কৰ্মী জাতি, অসমীয়া কৰ্মী জাতি। আমাৰ ইয়াৰে খেতি, আমি কৰ্মী কাৰণেহে আমাৰ ইয়াত আমি খেতি কৰ্ম কৰোঁ, কৃষি কৰ্ম কৰোঁ। আচলতে কৰ্মী নহ'লে কৃষি কৰ্ম কৰিব পৰা শক্তি কাৰো নাই, ওপৰত খোৱা মানুহ বহুত আছে, কিন্তু আমি আমাৰ কৰ্মখিনি পাহৰি গৈছোঁ। আমি যে পাহৰি গৈছোঁ, আমি যে মূল সুঁতিৰ পৰা আঁতৰি গৈছোঁ, এই বস্তুটোহে আমাক দৰকাৰ, যে আমাৰ মূল সুঁতিটো ক'ত আছিলে, আমাৰ শিপাডাল কি আছিলে। অসমখন কৃষি প্ৰধান ৰাজ্য আছিলে, আমাৰ শিপা আছে কৃষি প্ৰধান ৰাজ্য। গতিকে আমি কৃষিৰ পৰা আঁতৰি যে গৈছোঁ, আমি নিজক এলেহুৱা কৰিছোঁ, আমি এলেহুৱা নহয়, আমি কৰিছোঁ, নিজক বনাইছোঁ। এই কথাখিনিৰ পৰা আমি সদায় নিজক নিজৰ মূল শিপালৈ আনিব লাগিব। দ্বিতীয়তে, বিদেশী চিনাক্তকৰণ কৰিব লাগে। NRCৰ ক্ষেত্ৰত আজি আহি দেখা গ'ল, NRC পুনৰ নিৰীক্ষণৰ ক্ষেত্ৰত দেখা গ'ল যে বহুত কোটি কোটি টকাৰ হৰাপ হ'ল, বহুত মানুহ জেললৈ গ'ল, বহুত আহিল, বহুত গ'ল, চৰকাৰ আহিল, চৰকাৰ গ'ল, কিন্তু আমাৰ আজিও খিলঞ্জীয়া মানুহৰ কাৰণে এখন সুস্থ নাগৰিকত্ব আইন আমি নেপালোঁ। তৃতীয়তে আহিলে অবৈধ বাংলাদেশীৰ কথা। এই যে ধৰ্মৰ কথা আহি পৰে, যেতিয়াই আমি কথা কওঁ তেতিয়াই ধৰ্মৰ কথা আহে, হিন্দু মুছলিমৰ কথা আহে। হয়, ক'ৰবাত হিন্দু মুছলিমৰ কথা আহি পৰে, কিয় আহি পৰিছে? কাৰণ অসমখনত এতিয়া অধিকাংশ অবৈধ বিদেশী বাংলাদেশী হৈছে মুছলমান ধৰ্মৰ। সেইকাৰণে মানুহে ক'ৰবাত এই ধৰ্ম কথাটো আনে, কিন্তু বাংলাদেশী বুলি ক'লে আমাৰ নিজৰ যি মাটি অধিকাৰ, সেই মাটি অধিকাৰ বিচাৰিবৰ বাবে আমি এনেকৈ আন্দোলন কৰিবলগীয়া হৈছে। নিজৰ ঘৰত আমি নিজেই থাকিবলৈ আমি আন্দোলন কৰিবলগীয়া হৈছে। ইয়াতকৈ লাজৰ বিষয় নাই। আচলতে চৰকাৰখনে এইবিলাক বস্তু চালি জাৰি চাব লাগে। আমাৰ যিজন ডাইনামিক মুখ্যমন্ত্ৰী বুলি কয়, তেওঁ ঝাৰখণ্ডত গৈ ভাষণ দি থকাতকৈ তেওঁ অসমীয়াৰ যি আমাৰ অস্তিত্ব ৰক্ষা, এই অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত তেওঁ মাত মাতিব লাগে। আমি ইনাৰ লাইন পাৰ্মিট বিচাৰিছোঁ, তেওঁলোকে কিন্তু গুৰুত্ব প্ৰদান নকৰে। কিন্তু বেলেগ ৰাজ্যসমূহত আমাৰ ৰাজ্যৰ বহু ডাঙৰ ডাঙৰ তেওঁলোকক ভাষণ হিচাপে শুনাবলৈ যায়। আৰু এটা কথা, 1951 চনটো ভিত্তিবৰ্ষ যি আমাৰ অসমীয়া খিলঞ্জীয়া ৰাইজে বিচাৰিছিলে, গুৱাহাটীৰ পৰা নিগন কাশ্যপৰ ৰিপৰ্ট, ইত্যাদি A to Z।